চাওক ইতিমধ্যে অসম বিধানসভাৰ নিৰ্বাচন যি ঘোষণা কৰা হৈছে সমানে সমানে বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ যি প্ৰাৰ্থিত্বৰ তালিকা সেই তালিকাও প্ৰকাশ কৰি আছে। কংগ্ৰেছ দলে ইতিমধ্যে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি গোৱালপাৰা পূব সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বৰ্তমানৰ বিধায়ক AK ৰছিদ আলম। তেখেত টিকেট লাভ কৰি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে উৎফুল্লিত হৈ পৰিছে। সমানে সমানে তেওঁৰ যি দলীয় সতীৰ্থ আছে সতীৰ্থসকলে আহি তেওঁক উষ্ম আদৰণি জনাইছে। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? মোৰ সঁচাকৈ বহুত ভাল লাগিছে। ধন্যবাদ দিছোঁ মই আমাৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ ৰাহুলজী, প্ৰিয়ংকাজী, জিতেন্দ্ৰ সিংজী, গৌৰৱ গগৈ ডাঙৰীয়া মোক যে তৃতীয়বাৰৰ কাৰণে দলীয় টিকেটটো প্ৰদান কৰিলে তাৰ কাৰণে ধন্যবাদ দিছোঁ। মই এজন নিষ্ঠাৱান কৰ্মী কংগ্ৰেছ দলৰ, এতিয়াও কংগ্ৰেছ দলৰ নেতা বুলি মই নিজকে নাভাবোঁ। মই এজন কৰ্মী। আকৌ যে ৰাইজক সেৱা কৰাৰ কাৰণে সুযোগ দিলে তাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ। টিকট পোৱাৰ লগে লগে মই আপোনাক ফোন কৰিছিলোঁ। আপুনি হাঁহি হাঁহি কৈছিলে যে মই ঘৰত থাকি কৰ্মীৰ মাজত থাকিয়ে মই টিকেটটো লাভ কৰিছোঁ, মই দৌৰিব লগা নহ'ল। গতিকে নাই, এইটোৱে মই আপোনালোকে চাওক, মই দিল্লীলৈকে ইমানে দিল্লীত যাওঁ, পাৰ্টিৰ কামত যাওঁ বেলেগ কথা। মই টিকেটটো জাষ্ট এপ্লাই কৰিছিলোঁ। গৌৰৱ গগৈ ডাঙৰ কোনোদিন কোৱা নাই মোক টিকেটটো দিব লাগে। মানুহ নি মই কোনোদিন ডেপুটেশ্যন দিয়া নাই। ৰকিবুল হুছেইন ডাঙৰীয়াকো কোৱা নাই। এনেকুৱাকৈ প্ৰিয়ংকাজী আহিছিল, মই দলৰ বিষয়ে কৈছোঁ, কিন্তু মোৰ টিকেট দিব লাগে বুলি মই কোৱা নাই। কিন্তু মোৰ ভাল লাগিছে এই যে কৰ্মীক যে আজি দাম দিয়ে। মই আপোনাৰ নিশ্চয় গম পাইছে যে মই ৰাইজৰ মাজতে আছোঁ, দিল্লীলৈকে যোৱা নাই। যোৱা কালি যেতিয়া টিকেট দিলে মই বজাৰত গৈছিলোঁ, আমাৰ MP ৰকিবুল হুছেইন ডাঙৰীয়া মোক ফোন কৰি কয়, তুমি কি কৰিছা? মোক ধেমালি কৰিলে, কয় তোমাক টিকেটটো দিলোঁ আকৌ কেঁচি দি কাটি দিম নেকি? মোক টিকেট মই মানে চক খাই গৈছোঁ। কয় লিষ্ট ওলালে গম পাইছানে নাই? মইতো গমটো পোৱা নাই। কয় লিষ্ট ওলাইছে চোৱা। ঠিক তেনেকুৱাকৈ দলৰ টিকেট পালোঁ। সঁচাকৈ মই আৱেগিক হৈ গৈছিলোঁ সেইখিনি সময়ত। আমাৰ MP মহোদয়ে যেতিয়া মোক ফোন কৰিলে, উল্লেখযোগ্য হয়তো উল্লেখ কৰিব লাগিব, তৃতীয়বাৰৰ বাবে আপুনি নিৰ্বাচন খেলিব। হয়তো 1947 চনত ভাৰত স্বাধীন হৈছে, এতিয়ালৈকে হয়তো এই পূব সমষ্টিত তৃতীয়বাৰৰ কাৰণে তেনে কোনো বিধায়ক হয়তো নিৰ্বাচিত হোৱা নাই, মোৰ যদি ভুল হোৱা নাই। গতিকে কি আশা? হয় হয়, আপুনি ঠিকেই কৈছে। এইটো ৰাইজৰ দোৱা আৰু আশীৰ্বাদ। গোৱালপাৰা বা পূব সমষ্টিৰ ভোটাৰখিনি পঞ্চাছ সচেতন, সিদ্ধান্ত লওঁতে সঠিক সিদ্ধান্ত লয়। মই প্ৰথমবাৰে যেতিয়া আহিছিলোঁ, টিকেট লৈ যেতিয়া আহিলোঁ, এনেকুৱাকৈ ঘৰত মানুহ আহিলে, মই ক'লোঁ, মই এটাই তেওঁলোকক আহ্বান কৰিলোঁ, অনুৰোধ কৰিলোঁ যে মই বিধায়ক হ'ব লাগিব না আপোনালোকে বনাব। একাষাৰে কৈছিল যে আপুনি বিধায়ক হ'ব নালাগে, আমি আপোনাক বিধায়ক বনাম। আৰু ঠিক তেনেকুৱাকৈ 16 চনতো বনালে, 2021তো বনালে। আজি যি পৰিৱেশ দেখিলোঁ, আকৌ কিজানি 2026 চনত মোক বিধায়ক বনাব। এই পূব সমষ্টিত নিৰ্বাচনৰ যুঁজখন আকৰ্ষণীয় হ'ব বুলি সকলোৱে কৈ আছে। আপুনি আছে কংগ্ৰেছ দলৰ ফালৰ পৰা, আপুনি ৰাইজৰ দলৰ পৰা ইতিমধ্যে গম পায়। আপুনি পশ্চিম সমষ্টিৰ যিগৰাকী বিধায়ক আছিলে, তেওঁ পূব সমষ্টিত এই ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবাঢ়িব। সমানে সমানে অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীও থাকিব, AUDFৰ প্ৰাৰ্থী থাকিব। গতিকে হয়তো চাৰিকণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে। কিন্তু তাৰ ভিতৰত আপুনি ওলাই যোৱাৰ সম্ভাৱনা কিমান আছে? কিমান ভোট লাভ কৰিব? যিহেতু 2 লক্ষাধিক ভোট ইয়াত আছে। চাওক, মই গৌৰৱ নকৰোঁ, ৰাইজৰ ওপৰেদি মই কথা নাপাতো, চব ৰাইজে সিদ্ধান্ত ল'ব। মই যি হিচাপত ৰাইজৰ মুখৰে মই শুনি আছোঁ, এইটো মোৰ কথা নহয় দেই, যে যোৱা লোকসভা নিৰ্বাচনত 1,26,000 ভোট পাইছিলোঁ, এইবাৰ 1,35,000 ভোট পাম বুলি চবেই কৈ আছে। তাৰমানে আমাৰ এটা হিচাপ আছে। এতিয়া বিভিন্ন দল সংগঠনে কি কৰি আছে আপোনালোকে নিশ্চয় দেখি আছে। এতিয়া আমাৰ ৱাৰ্কাৰে কি কৰি আছে, প্ৰত্যেক বুথ চেণ্টাৰত হিচাপ কৰি আছে যে আমি কিমান ভোট পাম কোনটো চেণ্টাৰত। এই হিচাপ চলি আছে আমাৰ, কিমান তললৈকে আমি কাম কৰি আছোঁ। ইলেকশ্যন যিদিনা হ'ব সেইদিনা আমাৰ ৱাৰ্কাৰে কৈ দিব যে আমি ইমান ভোট পাম। যোৱা লোকসভা নিৰ্বাচনত মোক ক'লে 1,24,046টা নে কেইটা ভোট পাম বুলি। মই MP ডাঙৰীয়াক জনালোঁ যে আমি ইমান ভোট পাম। কয় ইমান ভোট পাম, বেলেগক ভোট নিদিয়ে নেকি? কয় মই নাজানো, মোৰ ৱাৰ্কাৰে এইটো কৈছে, ইয়াতকৈ কম তেওঁলোকে কৰিব নোৱাৰে। তাৰপিছত ৰিজাল্টত 1,26,000 ভোট। ঠিক তেনেকুৱাকৈ আমাৰ হিচাপবিলাক হয়। প্ৰত্যেকটো ভোট চেণ্টাৰে এই হিচাপ চলি আছে এতিয়া।
গতিকে সেই হিচাপত তেওঁলোকে কৈ আছে, ভোটে কয় মণ্ডলক, মণ্ডলে কয় ব্লকত যে 1,30,000 পৰা 35,000 ভোট কংগ্ৰেছ দলে পাব। আপুনি এইবাৰ আশা অভিলেখ সংখ্যক ভোটেৰে আপুনি জয়যুক্ত। এইটো ৰাইজৰ আশা আৰু ৰাইজৰ লগত মোৰো আশা। যিহেতু আপোনালোকৰ সতীৰ্থ বিধায়ক, আপোনাৰ সতীৰ্থ বিধায়ক এগৰাকী আছে, গতিকে তেওঁ কিমানত থাকিব? চাওক, যদি পিতৃক কোনোবা সন্তানে আঘাত দিয়ে তাৰ ফল কিন্তু ভুগিব লাগিব। জন্মদাতা যিটো দল, তেওঁক যিটো জন্ম দিলে তাৰ লগত গাদ্দাৰী কৰাটো, মোক তৰুণ গগৈ ডাঙৰীয়া এষাৰ কথা কৈছিলে, মোৰ এতিয়াও মনত আছে। মই যেতিয়া ইয়থ কংগ্ৰেছ প্ৰেচিডেণ্ট হৈছিলোঁ, ছাৰক এটা গামছা দিব গৈছিলোঁ, আশীৰ্বাদ ল'ব গৈছিলোঁ। তেতিয়াই মোক কৈছিলে যে ৰচিদ, তুমি দলক নঠগাবা, দলে তোমাক কেতিয়াও নঠগায়। আৰু এটা কথা কৈছিলে, সিদ্ধান্ত নিজৰ থাকিব লাগিব, তেতিয়াহে লিডাৰ হ'ব পাৰিবা। মই এই দুটা নীতিত চলি আছোঁ। সিদ্ধান্তটো মোৰ হয়, সেইকাৰণে বহুতে কয় অলপ গৌৰৱী প্ৰাউডি, সেইটো নহয়। মই চবৰ কথা শুনো, কিন্তু সিদ্ধান্তটো লৈ লওঁ। তৰুণ গগৈ ছাৰে মোক শিকাই থৈ গৈছিল। আৰু এষাৰ কথা শিকাইছিল যে দলক কেতিয়াও নঠগাবা, দলে তোমাক নঠগায়। এই দুটা নীতিত চলি আছোঁ। আপুনি যাৰ নাম লৈছে তেওঁৰ সিদ্ধান্ত নাই, তেওঁ বেয়া নকয়, গাদ্দাৰী কৰাৰ পৰিণাম পাব নিশ্চয়। মই কৈছোঁ, সন্তানে যদি পিতৃক যদি আঘাত দিয়ে তাৰ ফল পাব। জন্ম যি দলে তেওঁক দিলে, সেই দলত গাদ্দাৰী কৰিলে নিশ্চয় ফল পাব, নিশ্চয় ফল পাব। মিত্ৰজোঁটৰ কি হ'ব? মিত্ৰজোঁট মানে বিজেপি এজিপি তেওঁলোকৰ কাজিয়া গম পাইছে নহয়, এতিয়াও টিকেট ডিক্লেয়াৰ কৰিব পৰা নাই, গম পাইছে নহয়। এজিপিত দিব, বিজেপিত দিব না কাক দিব, আমিও চাই আছোঁ নহয় কাক টিকেট দিয়ে। এই বোলে এজনক টিকেট দিয়ে, তেওঁ বোলে কি হয় অচিনাকি ব্যক্তি। শব্দবিলাক মই ক'ৰবাত টান পাই আছে। তেওঁক কেনেকৈ টিকেট দিব এটা গ্ৰুপে ধৰিছে। তেওঁক যেতিয়া টিকেট দিব, দুধনৈয়াৰ পশ্চিমত কি ৰিপ্লাই দিব এজিপি বিজেপিয়ে? তেওঁলোকৰ মাজত এইবিলাক কথা চলি আছে, শুনি আছোঁ। আকৌ আজিৰ ডেটত বেলেগ এজনক দি আছে। এইবিলাক চলি আছে, সিদ্ধান্ত ল'ব পৰা নাই। মুঠৰ ওপৰত অন্তত অসমৰ পৰা দুটা দল এইবাৰ নোহোৱা হ'ব, লিখি ৰাখক। এটা হ'ল এজিপি আৰু এটা হ'ল ইউডিএফ। অসমৰ পৰাই নোহোৱা হ'ব। এই দুটা দল বিজেপিৰ পাল্লাত পৰিছিল। মোৰ শেষৰ প্ৰশ্নটো, যিহেতু 10টা বছৰ আপুনি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিলে আৰু তৃতীয়বাৰৰ কাৰণে আপুনি নিৰ্বাচন খেলিব, কিন্তু 10টা বছৰত আপোনাৰ উল্লেখযোগ্য কাম কি আৰু কি আধৰুৱা থাকিল, সপোন আধৰুৱা হৈ থাকিল, সেইটো আপুনি 5 বছৰত পূৰণ কৰিব? মোৰ বিধায়ক হোৱাৰ একচুৱেলি হোৱাতেই মই এটা যিটো মই নিয়াত কৰিছিলোঁ, পৰিকল্পনা কৰি, সেইটোৱেই মই পৰা নাই। যিটো নেকি ভূমিৰ পট্টাদান, মই সেইটোৱে পৰা নাই। আৰু বাকী যিখিনি আছিল, আৰু এটা আছিল নদীৰ, আপোনাৰ প্ৰধান মানে কৰিবলগীয়া সপোন, আৰু সেইটো মোৰ প্ৰধান। মই এতিয়াও কৈছোঁ, কেমেৰাৰ আগত কৈছোঁ, মই সেইখিনি যদি মই বিধায়ক অহাবাৰ যদি নিৰ্বাচিত হয়, মই বিধায়ক হোৱাৰ পিছত, নিৰ্বাচিত হোৱাৰ পিছত যদি গোটেই কামখিনি কৰোঁ, কৰাৰ পিছত কোনোবা যদি কয় ৰিজাইন কৰিব লাগে, মই ৰিজাইন কৰি দিম। সঁচা কথা কৈছোঁ। মোৰ সেইটোৱে মানে ভূমিৰ পাট্টাটো, সেইটোৰ কাৰণে ইমান মানুহৰ অসুবিধা হৈছে। লিখা পঢ়া কৰিবলৈ গ'লে ল'ৰা ছোৱালী তাতে অসুবিধা, খেতি বাতি কৰিবলৈ গ'লে সা সঁজুলি সেইবিলাক নাপায় বোলে। চোলাৰ চিলেকশ্যন হ'ল, এতিয়া বোলে পাট্টা নহ'লে নিদিয়ে। এই নানান কিবা কাৰণ, আৰু পাট্টা নোহোৱা কাৰণ নিশ্চয় গোৱালপাৰা সমষ্টি বা গোৱালপাৰা জিলাৰ কাৰণো আছে। মইতো কৈয়ে থাকোঁ, জমিদাৰী প্ৰথা আছিল, যাৰ কাৰণে মাটিখিনি পাট্টা নাই। গতিকে মোৰ সেইটোৱে মেইন উদ্দেশ্য। যদি মই যিদিনাখন মই উদ্দেশ্যত ফলৱতী হ'ব পাৰোঁ, যদি মই এই সমস্যাটো সমাধান কৰিব পাৰোঁ, তাৰ পিছৰ পৰা আৰু মোৰ বিধায়ক হোৱাৰো সিমান সপোন নাথাকিব। নিশ্চয়কৈ RKTVৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছিলোঁ। ধন্যবাদ। নিৰ্বাচনী যুঁজত আপুনি অৱতীৰ্ণ হওক আৰু আপোনাৰ যি আধৰুৱা সপোন, সেই সপোন বাস্তৱায়িত কৰক বুলি আমি দোয়া কৰিব। নিশ্চয়কৈ আছিলে বিধায়ক AK ৰছিদ আলম। মই ইতিমধ্যে উল্লেখ কৰিছোঁ, গোৱালপাৰা পূব সমষ্টি কিন্তু এইবাৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ'ব, কিয়নো বিধায়ক AK ৰছিদ আলম তেওঁ তৃতীয়বাৰৰ বাবে কংগ্ৰেছ দলৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমানে সমানে আচলতে দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী
ইতিমধ্যে আব্দুল ৰছিদ মণ্ডল তেওঁ পশ্চিম সমষ্টিৰ বিধায়ক আছিলে পূব সমষ্টিত তেওঁ নিৰ্বাচন খেলিব সমানে সমানে AGP BJPৰ মিত্ৰজোঁটো ইয়াত প্ৰাৰ্থী আগবঢ়াব AUDFৰ প্ৰাৰ্থী ইয়াত থাকিব মুঠতে গোৱালপাৰাৰ এই পূব সমষ্টি নিৰ্বাচনী যুঁজখন যে অতি আকৰ্ষণীয় হ'ব সেয়া কিন্তু নিশ্চিত